যোৱাকালি অসম চৰকাৰে কেবিনেট যোগে অসমত গৌমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আমি জানো ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি উপজাতি, বিভিন্ন ভাষা ভাষীৰ লোকে ইয়াত বসবাস কৰে আৰু আমাৰ অসমখনত তেনেকুৱা এখন ৰাজ্য। ইট ইনহিবিটছ মাল্টি ৰিলিজিয়াছ, মাল্টি লিংগুইষ্টিক এণ্ড মাল্টি এথনিক ছ'চাইটি এণ্ড দ্যাটছ ৱাই ইট ইজ কল্ড ইণ্ডিয়া ইন মিনিয়েচাৰ। গতিকে কোন ধৰ্মৰ মানুহে কি খাব, কি পৰিধান কৰিব, এইটো তেওঁলোকৰ ব্যক্তিগত কথা। ইট ইজ এক্সক্লুচিভলি দিয়াৰ ইণ্টাৰনেল মেটাৰ। গভৰ্ণমেণ্ট কেন নট ইণ্টাৰফেয়াৰ ইন ইট। গতিকে আমি এই আইনখনৰ চূড়ান্ত বিৰোধিতা কৰিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাওঁ অসমত প্ৰচলিত হৈ থকা হিৰ'ইন, ড্ৰাগছ ইত্যাদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক। তেতিয়াহে আমাৰ নৱপ্ৰজন্ম ইয়াৰ পৰা ৰক্ষা পাব আৰু সমাজ এখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পাব। যোৱাকালি অসম চৰকাৰে কেবিনেট যোগে অসমত গৌমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আমি জানো ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি উপজাতি, বিভিন্ন ভাষা ভাষীৰ লোকে ইয়াত বসবাস কৰে আৰু আমাৰ অসমখনত তেনেকুৱা এখন ৰাজ্য। ইট ইনহিবিটছ মাল্টি ৰিলিজিয়াছ, মাল্টি লিংগুইষ্টিক এণ্ড মাল্টি এথনিক ছ'চাইটি এণ্ড দ্যাটছ ৱাই ইট ইজ কল্ড ইণ্ডিয়া ইন মিনিয়েচাৰ। গতিকে কোন ধৰ্মৰ মানুহে কি খাব, কি পৰিধান কৰিব, এইটো তেওঁলোকৰ ব্যক্তিগত কথা। ইট ইজ এক্সক্লুচিভলি দিয়াৰ ইণ্টাৰনেল মেটাৰ। গভৰ্ণমেণ্ট কেন নট ইণ্টাৰফেয়াৰ ইন ইট। গতিকে আমি এই আইনখনৰ চূড়ান্ত বিৰোধিতা কৰিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাওঁ অসমত প্ৰচলিত হৈ থকা হিৰ'ইন, ড্ৰাগছ ইত্যাদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক। তেতিয়াহে আমাৰ নৱপ্ৰজন্ম ইয়াৰ পৰা ৰক্ষা পাব আৰু সমাজ এখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পাব। যোৱাকালি অসম চৰকাৰে কেবিনেট যোগে অসমত গৌমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আমি জানো ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি উপজাতি, বিভিন্ন ভাষা ভাষীৰ লোকে ইয়াত বসবাস কৰে আৰু আমাৰ অসমখনত তেনেকুৱা এখন ৰাজ্য। ইট ইনহিবিটছ মাল্টি ৰিলিজিয়াছ, মাল্টি লিংগুইষ্টিক এণ্ড মাল্টি এথনিক ছ'চাইটি এণ্ড দ্যাটছ ৱাই ইট ইজ কল্ড ইণ্ডিয়া ইন মিনিয়েচাৰ। গতিকে কোন ধৰ্মৰ মানুহে কি খাব, কি পৰিধান কৰিব, এইটো তেওঁলোকৰ ব্যক্তিগত কথা। ইট ইজ এক্সক্লুচিভলি দিয়াৰ ইণ্টাৰনেল মেটাৰ। গভৰ্ণমেণ্ট কেন নট ইণ্টাৰফেয়াৰ ইন ইট। গতিকে আমি এই আইনখনৰ চূড়ান্ত বিৰোধিতা কৰিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাওঁ অসমত প্ৰচলিত হৈ থকা হিৰ'ইন, ড্ৰাগছ ইত্যাদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক। তেতিয়াহে আমাৰ নৱপ্ৰজন্ম ইয়াৰ পৰা ৰক্ষা পাব আৰু সমাজ এখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পাব। যোৱাকালি অসম চৰকাৰে কেবিনেট যোগে অসমত গৌমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। আমি জানো ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী, বিভিন্ন জাতি উপজাতি, বিভিন্ন ভাষা ভাষীৰ লোকে ইয়াত বসবাস কৰে আৰু আমাৰ অসমখনত তেনেকুৱা এখন ৰাজ্য। ইট ইনহিবিটছ মাল্টি ৰিলিজিয়াছ, মাল্টি লিংগুইষ্টিক এণ্ড মাল্টি এথনিক ছ'চাইটি এণ্ড দ্যাটছ ৱাই ইট ইজ কল্ড ইণ্ডিয়া ইন মিনিয়েচাৰ। গতিকে কোন ধৰ্মৰ মানুহে কি খাব, কি পৰিধান কৰিব, এইটো তেওঁলোকৰ ব্যক্তিগত কথা। ইট ইজ এক্সক্লুচিভলি দিয়াৰ ইণ্টাৰনেল মেটাৰ। গভৰ্ণমেণ্ট কেন নট ইণ্টাৰফেয়াৰ ইন ইট। গতিকে আমি এই আইনখনৰ চূড়ান্ত বিৰোধিতা কৰিছোঁ আৰু আমি অসম চৰকাৰক আহ্বান জনাওঁ অসমত প্ৰচলিত হৈ থকা হিৰ'ইন, ড্ৰাগছ ইত্যাদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰক। তেতিয়াহে আমাৰ নৱপ্ৰজন্ম ইয়াৰ পৰা ৰক্ষা পাব আৰু সমাজ এখন ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।